আমি আজিৰ পৰা আসাম হিষ্ট্ৰী আৰম্ভ কৰিছোঁ আৰু আমি তিনিটা ভাগত ভাগ কৰি ল'ম আসাম হিষ্ট্ৰীক আমাৰ এনচিয়েণ্ট হ'ব মেডিয়েভেল হ'ব আৰু মডাৰ্ণ হ'ব আমি প্ৰথমে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিম মন দি শুনি যাব ক্লাছত যিখিনি কওঁ সেইখিনি ভালদৰে মন দিব আৰু কিছুমান বস্তু নোট কৰি যাব আৰু MCQৰ লগত আমি লগ লগাই কমপ্লিট এনচিয়েণ্ট আসাম হিষ্ট্ৰী শেষ কৰিম আৰু অবজেক্টিভ টাইপ এক্সামত যিমানখিনি লাগে একো নেৰাকৈ আমি কমপ্লিটকৈ পঢ়িম খালি ভিডিঅ'টো ভালদৰে সম্পূৰ্ণকৈ চাব আধা আধাকৈ চালে বস্তুবোৰ বুজি নাপাব লগতে কথাবোৰ যদি শুনি নাযায় তথাপিও বুজি নাপাব গতিকে মই আপোনালোকক যিমান পাৰোঁ কম টাইমত ভালকৈ পঢ়াবলৈ ট্ৰাই কৰিছোঁ কাৰণ আসাম হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী বহুত ডাঙৰ বহুত ফাষ্ট হয় কাৰণ সকলোবোৰ পঢ়ি লাভ নাই আমি যিমানখিনি লাগে কম সময়ত কেনেকৈ ভালকৈ পঢ়িব পাৰোঁ সেইখিনি আমি এইম কৰিম ঠিক আছে প্ৰথমে আমি কৈছিলোঁ যে আমি তিনিটা ভাগত আসাম হিষ্ট্ৰী পাৰ্ট কৰি পঢ়িম প্ৰথম হ'ব এনচিয়েণ্ট আসাম হিষ্ট্ৰী সেইটো আমি মাইথলজিকেল ৰুলাৰ কামৰূপ প্ৰাগজ্যোতিষপুৰ মানে অসমৰ পুৰণা নামবোৰ কেনেকৈ আহিল সেইটো পঢ়িম আপ টু 13th চেঞ্চুৰীলৈকে তাৰপাছত মেডিয়েভেল আসাম হিষ্ট্ৰী পঢ়িম তাত আমি আহোম কিংডম কোচ কছাৰী এইবোৰৰ বিষয়ে পঢ়িম আৰু লাষ্টত আমি মডাৰ্ণ আসাম হিষ্ট্ৰী আফটাৰ 1824 পিছত আমি পঢ়িম ঠিক আছে প্ৰথমে আমি এইখিনি চাই লওঁ ওকে আহক আমি MCQৰ লগত আৰম্ভ কৰি যাম তাৰ আগতে আমি প্ৰথমে চাওঁ যে আমাৰ অসমৰ ঠিক আছে অসমক প্ৰথমে কি বুলি জনা গৈছিলে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ঠিক আছে মন দিব যে আসাম ৱাজ অৰিজিনেলি known as প্ৰাগজ্যোতিষপুৰ এণ্ড কামৰূপ ঠিক আছে এতিয়া কথা হ'ল এতিয়া প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ বুলি যে আমি জানো কেনেকৈ জানো ঠিক আছে এই আমাৰ অৰিজিনবোৰ বা আমাৰ হিষ্ট্ৰীবোৰ এই মেনশ্যনবোৰ আমি ক'ত পাওঁ আমি ক'ত পাওঁ মহাভাৰতত পাওঁ ঠিক আছে আমাৰ যিবোৰ ইপিক আছে মহাভাৰত ৰামায়ণ ঠিক আছে আমি তাৰপিছত পুৰাণত পাওঁ কালিকা পুৰাণ মাৰ্কেণ্ডেয়া নাৰদীয়া ঠিক আছে অগ্নি বিষ্ণু পুৰাণ হ'ল আৰু কিছুমান আমি ফৰেন একাউণ্টতো পাওঁ যেনেকৈ CUK হৈছে এখন হিউমেন চাঙৰ একাউণ্ট আমি পিছত পঢ়িম তাতো কামৰূপৰ বিষয়ে বৰ্ণনা আছে Ramayan mentioned that the foundation of Pragjotishpur by Amruta Raja. ৰামায়ণত কি বুলি মেনশ্যন আছে যে প্ৰাগজ্যোতিষপুৰৰ ঠিক আছে প্ৰাগজ্যোতিষপুৰৰ ফাউণ্ডাৰ কোন অমৃতা ৰাজা ঠিক আছে আৰু CUKত কি বুলি লিখা আছে সেইখিনি আমি লাহে লাহে পঢ়িম নাও এতিয়া প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ এই দুটা নাম কেনেকৈ আহিল ঠিক আছে তাৰ বিষয়ে আমি অকমান চাই লওঁ ঠিক আছে এতিয়া প্ৰাগজ্যোতিষপুৰ ঠিক আছে প্ৰাগজ্যোতিষপুৰ চাওক প্ৰাগ মানে হয় কি প্ৰাগ মিন ফৰ্মাৰ অৰ ইষ্টাৰ্ণ ঠিক আছে এণ্ড জ্যোতিষা এ ষ্টাৰ অ'কে নাও প্ৰাগজ্যোতিষপুৰ মিনছ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি অ'কে ইমান ডিটেইলছত যাব নালাগে বহুত বস্তু আছে মই জাষ্ট থুলমূলকৈ অকণমান কৈছোঁ যে প্ৰাগজ্যোতিষপুৰ মিনছ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি তাৰপিছত কামৰূপ নামটো কেনেকৈ আহিল এজন ৰজা আছিল যাৰ নাম আছিল দক্ষ আৰু দক্ষ ৰজাৰ জীয়েকৰ নাম আছিল দেৱী সতী আৰু সেই সতী দেৱীক মহাদেৱে বিয়া কৰাইছিল কিন্তু দক্ষ ৰজা আছিল ভগৱান বিষ্ণুৰ ভক্ত মহাদেৱক তেওঁ ভাল নাপাইছিল কাৰণ মহাদেৱ জংঘলী আছিলে আৰু সেইকাৰণে বিয়া হোৱাৰ পাছত দক্ষ ৰজা ইমান সুখী নাছিলে আৰু মহাদেৱক অপমান কৰাৰ কাৰণে কি কৰিছিল এবাৰ দক্ষ ৰজাৰ ঘৰত যজ্ঞ পাতিছিল আৰু সেই যজ্ঞত মহাদেৱকো নিমন্ত্ৰণ জনাইছিল আৰু মহাদেৱ অহাৰ পাছত মহাদেৱক দক্ষ ৰজাই কি কৰিছিল অপমান কৰিছিল আৰু দেৱী সতীৰ আগত যেতিয়া মহাদেৱক অপমান কৰা হ'ল দেৱী সতীৰ কি হ'ল খং উঠিল লাজ লাগিল আৰু সেই খঙতে কি হ'ল সতী দেৱীয়ে আত্মহত্যা দিলে নিজকে জ্বলাই পেলালে আৰু নিজকে জ্বলাই পেলোৱাৰ পাছত মহাদেৱৰতো খং উঠিব কাৰণ মহাদেৱে সতী দেৱীক ভাল পাইছিলে আৰু সেই সতী দেৱীৰ যিটো আধা জ্বলিত দেহ আধা মানে তেওঁ যেতিয়া জ্বলি গৈছিলে গোটেই সম্পূৰ্ণকৈ জ্বলা নাছিলে আধা জ্বলি গৈছিলে ঠিক আছে আধা জ্বলিছে মানে জ্বলি আছিলে আৰু সেই জ্বলা দেহটো লৈ মহাদেৱে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে ঘূৰি কি কৰিছিল তাণ্ডৱ নৃত্য কৰিছিলে ঠিক আছে আৰু তেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কি হৈছিলে মানে তছ নছ হৈ গৈছিলে ধ্বংসৰ পথত গৈ আছিলে ঠিক আছে আৰু মহাদেৱৰ মানে খং ৰখাই নাছিলে দেৱী সতীক লৈ চাৰিওফালে ঘূৰি ফুৰিছিল আৰু তাকে দেখি ভগৱান বিষ্ণুৱে ভাবিলে যদি দেৱী সতী এনেকৈ থাকে তেনেহ'লে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ যাব আৰু সেইকাৰণে বিষ্ণু ভগৱানে সুদৰ্শন চক্ৰৰে দেৱী সতীৰ যিটো দেহ আছিলে মানে জ্বলা দেহ আছিলে দেহটোক কাটি টুকুৰা কৰি পেলাইছিলে আৰু কেইটা টুকুৰা কৰিছিলে 51টা টুকুৰা কৰিছিলে 51টা টুকুৰাৰ এটা টুকুৰা আমাৰ নীলাচল পৰ্বতত পৰিলে হ'ল আৰু সেই নীলাচল পৰ্বতেৰে উৎপত্তি হ'ল কামাখ্যা দেৱী
টেম্পল ঠিক আছে এইখিনিলৈ হ'ল আৰু সেই টুকুৰা কৰাৰ পাছত মহাদেৱৰ আৰু খং উঠি গ'ল আৰু খতি যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া মহাদেৱে কি কৰিলে সেই খঙতে অনন্তকাললৈ ধ্যানত বহিল যে অনন্তকাললৈ ধ্যানৰ পৰা নুঠে আৰু মহাদেৱ বহি গ'ল ধ্যানত আৰু সেই দেখিও ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ চিন্তা হ'ল কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন যদি তাৰে মাজত এজন নাইকিয়া হৈ যায় তেনেহ'লে সংসাৰ চলিব কেনেকৈ আৰু সেই দেখি কামদেৱ আছিলে সুন্দৰৰ ৰজা বিউটি কিং ঠিক আছে বিউটি কুমাৰ আৰু কামদেৱক কি হ'ল মহাদেৱৰ ওচৰলৈ পঠিয়ালে আৰু ক'লে যে যোৱা তুমি মহাদেৱৰ ধ্যান ভাঙি দিয়া আৰু কামদেৱে আহি মহাদেৱৰ ধ্যান ভাঙিলে কিন্তু চাওক যেতিয়া ধ্যান ভাঙিলে তাৰ পাছতো মহাদেৱৰ বহুত খং উঠিল আৰু মহাদেৱৰ থাৰ্ড আই যিটো তৃতীয় চকু সেইটো খোল খাই গ'ল আৰু সেইটো খোল খাই তাৰ পৰা কি হ'ল কামদেৱ ভস্ম হৈ গ'ল কামদেৱ জ্বলি গ'ল গোটেই কামদেৱৰ দেহটো জ্বলি গ'ল ঠিক আছে আৰু তাৰ পাছত কামদেৱৰ দেহটো যেতিয়া জ্বলিলে কামদেৱে পিছত কাকতি মিনতি কৰি এই কামৰূপতে ঠিক আছে এই জেগাতে গুৱাহাটী মানে আমাৰ অসমতে কি কৰিছিলে নিজৰ দেহটোৰ পুনৰ ৰূপ পাইছিলে মানে কামদেৱে দেহৰ ৰূপ পাইছিলে কামদেৱৰ দেহটোৱে ৰূপ পাইছিলে কামৰূপ এই যিখিনি জেগাত কামদেৱে দেহৰ ৰূপ পাইছিলে তাকে কোৱা হয় কামৰূপ ঠিক আছে আৰু এনেকৈ কামৰূপ নামটো উৎপত্তি হৈছিল আশা কৰোঁ আপোনালোকে বুজি পালে আমি এনচিয়েণ্ট ৰুলাৰ অফ আছাম আমি প্ৰথমে যিখিনি ৰুলাৰৰ বিষয়ে পঢ়িব গৈ আছোঁ তেওঁলোক মাইথলজিকেল ৰুলাৰ ঠিক আছে তেওঁলোকৰ বিষয়ে আমি পুৰাণ মহাভাৰত ৰামায়ণ এইবিলাকত পাওঁ কিন্তু তেওঁলোক কিমান চনত আছিলে কেতিয়া আছিলে সেই বস্তুখিনি আমি নাপাওঁ কিন্তু তাৰ আমি ইভিডেন্স কিছুমান পাওঁ ধৰক যেনেকৈ ধৰক বানাচুৰ ক'ত আছিলে তেজপুৰত তেওঁ কিংডম আছিলে আজিও অগ্নিগড় ঠিক আছে সেয়া মহাভৈৰৱ মন্দিৰ এতিয়াও আছে গতিকে আমি গম পাওঁ যে তেওঁলোক আছিলে কিন্তু কিমান চনত আছিলে কেতিয়া আছিলে সেই বস্তুটো ক'ব নোৱাৰি গতিকে প্ৰথম আমি এনচিয়েণ্ট ৰুলাৰ মাইথলজিকেল ৰুলাৰ কিছুমান পঢ়িম মহিৰংগা দানৱা ঠিক আছে দ্য আৰ্লিয়েষ্ট নৌন কিং অফ এনচিয়েণ্ট আছাম মনত ৰাখিব আৰ্লিয়েষ্ট নৌন কিং অফ এনচিয়েণ্ট আছাম কোন আছিলে মহিৰংগা দানৱা এণ্ড হিজ কেপিটেল ৱাজ এট মাইৰংকাত তেওঁৰ কেপিটেল আছিল অ'কে নাও আমি তাৰ বিষয়ে পাইছিলোঁ নৰকাসুৰা ঠিক আছে নৰকাসুৰ ভগদত্ত ভীষ্মক এণ্ড বানাচুৰা এওঁলোকৰ বিষয়ে আমি এমচিকিউ থ্ৰুদি কৰিম তেতিয়া সকলোবোৰ গম পাই যাব ঠিক আছে জাষ্ট এতিয়া গম পাওক যে আমাৰ এই কেইজন ৰুলাৰ এনচিয়েণ্ট আছিলে তেওঁলোক কেতিয়া আছিলে কিমান চনৰ পৰা কিমান চনলৈ আছিলে তেনেকুৱা কোনো এভিডেন্স নাপায় জাষ্ট আমি পুৰাণত পাইছোঁ মহাভাৰতত পাইছোঁ ৰামায়ণত পাইছোঁ অ'কে নাও তো এইখিনি মনত ৰাখক তাৰ পাছত কুৱেশ্যন যেতিয়া কৰিব আপুনি লিংক কৰি কোন কি আছিলে ক'ত কি আছিলে এইখিনি পাই যাব অ'কে নাও কুৱেশ্যন কেনেকৈ আহিব পাৰে চাওক দ্য জেনেৰেল অফ নৰকাসুৰা ৱাজ হোৱাট মুৰু ঠিক আছে এই নৰকাসুৰাৰ এজন জেনেৰেল আছিল তেওঁৰ নাম আছিলে মুৰু এনেকে আমি কুৱেশ্যন কৰি গোটেই কেইজনৰ বিষয়ে আমি গম পাই যাম কুৱেশ্যনো হৈ যাব চেপ্টাৰো কমপ্লিট হৈ যাব আৰু লগতে আমি অলপকৈ চাই যাম অ'কে নাও দ্য আৰ্লিয়েষ্ট নৌন কিং অফ এনচিয়েণ্ট আছাম ৱাজ হু মহিৰংগা দানৱা অ'কে নাও এতিয়া আমি যিখিনি ৰুলাৰৰ বিষয়ে পঢ়িম যিখিনি ডাইনেষ্টিৰ বিষয়ে পঢ়িম সেইখিনিৰ ইভিডেন্স কি হয় পোৱা যায় আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি মই আপোনালোকক দিছোঁ যে এই ইভিডেন্সখিনি ঠিক আছে চাওক ফাৰ্ষ্ট হিষ্টৰিকেল ৰিফাৰেঞ্চেছ অফ দ্য কামৰূপ ডাইনেষ্টি ইজ ফাউণ্ড ইন ৱেৰ এলাহাবাদ পিলাৰ প্ৰাসাদীত আমি আমাৰ কামৰূপ ডাইনেষ্টিৰ হিষ্টৰিকেল ৰিফাৰেঞ্চখিনি পাওঁ ঠিক আছে আমি এতিয়া যিখিনি ৰুলাৰৰ বিষয়ে পঢ়িব গৈ আছোঁ তেওঁলোকৰ আমি কি কওঁ আমি এভিডেন্সখিনি পাওঁ কিমান চনৰ পৰা কিমান চনত আছিলে কাৰণ তেওঁলোকৰ কিছুমান একাউণ্ট পাওঁ সেই একাউণ্টবোৰত তেওঁলোকৰ বিষয়ে ভালদৰে লিখা আছে অ'কে নাও বাৰ্মান ডাইনেষ্টিৰ বিষয়ে আপুনি ৰজাকেইখনৰ নাম মনত ৰাখক পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন ভাস্কৰ বৰ্মন খালি এটাই আপুনি মনত ৰাখক যে এইকেইজন কোনটো ডাইনেষ্টিৰ ৰজা হয় আৰু তেওঁলোকৰ বিষয়ে আমি এমচিকিউ কৰি যাম তেতিয়া গম পাব কোনে কাৰ কি কেৰেক্টাৰিষ্টিক আছিলে নে কি কৰিছিলে এমচিকিউ থ্ৰুদি আমি কৈ যাম আৰু যিকেইজন ইম্পৰ্টেণ্ট মই তেওঁলোকৰ বিষয়ে অলৰেডি কৈ যাম অ'কে নাও চাওক পুষ্য বৰ্মন ফাউণ্ডাৰ অফ বাৰ্মান ডাইনেষ্টি বৰ্মন ডাইনেষ্টি কোনে স্থাপিত মানে ফাউণ্ডাৰ হ'লে কি হ'ব প্ৰতিষ্ঠাপক কোন আছিলে পুষ্য বৰ্মন অ'কে নাও ভাস্কৰ বৰ্মনৰ বিষয়ে আমি কি জানিব লাগে কাৰণ ভাস্কৰ বৰ্মনৰ আমাৰ অসমৰ হিষ্ট্ৰীৰ লগত জড়িত এজন ডাঙৰ ৰজা ঠিক আছে কাৰণ ভাস্কৰ বৰ্মনে 594ত তেওঁ কি কৰিছিলে ৰাজ্য ভাৰ গ্ৰহণ কৰিছিলে মানে শাসন গ্ৰহণ কৰিছিলে আৰু সেই দিনটোৰ পৰাই অসমত এটা নতুন এৰা সৃষ্টি হৈছিলে যাক কোৱা হয় ভাস্কৰাব্দ ঠিক আছে ভাস্কৰাব্দ এ নিউ এৰা অফ ভাস্কৰাব্দ বিগেন ফ্ৰম 594 AD এটো ভুল নকৰিব যে ভাস্কৰাব্দ কেতিয়াৰ পৰা আৰম্ভ হৈছিল 594 AD ফ্ৰম যোনদিনাখনৰ পৰা ভাস্কৰ বৰ্মনে কি কৰিছিলে ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে বা শাসনত আহিছিলে থ্ৰোনত আহিছিলে ঠিক আছিলে
ঠিক আছে এটো পাহৰি নাযাব জন্ম বুলি দিব পাৰে জন্ম নহয় 594 এডি আছিলে 594 এডিৰ পৰা ভাস্কৰ বৰ্মনে কামৰূপৰ শাসনত আহিছিলে কামৰূপ বুলি কিয় কৈ আছো কাৰণ সেইখিনি সময়ত অসমক কামৰূপ বা প্ৰাগজ্যোতিষপুৰ হিচাপে জানা হৈছিল আৰু কিয় জানা হৈছিলে সেই নামবোৰ কৰ পৰা আহিছিলে ৰেফাৰেন্সবোৰ কৰ পৰা আহিছিলে অলৰেডি আমি সেইখিনিও পঢ়িলো ওকে এতিয়া ভাস্কৰ বৰ্মন কোনটো ডাইনেষ্টি আছিলে বৰ্মন ডাইনেষ্টি এটাই মনত ৰাখক যে ৰজা কেইজন কোনটো ডাইনেষ্টিৰ হয় তেওঁলোকৰ বিষয়ে আমি এমসিকিউত কৰিম বহুত এমসিকিউ কৰিম ওকে নাও ভাস্কৰ বৰ্মনক আমি কি বুলি জানো কুমাৰা ৰাজা বুলি জানো ওকে আৰু হিউৱেন চাং মই অলৰেডি এটা শৰ্টত কৈছিলো যে হিউৱেন চাঙে অসম প্ৰাগজ্যোতিষপুৰ ভ্ৰমণত আহিছিলে তেওঁ এজন চাইনিজ পিলগ্ৰিম আছিলে আৰু কিমান চনত আহিছিলে 642 টু 43 এডি ওকে আৰু ভাস্কৰ বৰ্মন যেতিয়া ৰাজত্ব কৰি আছিলে সেই সময়ত হিউৱেন চাং অসমলৈ আহিছিলে ঠিক আছে আৰু ভাস্কৰ বৰ্মনে এটা এখন আপোনাৰ নিধানপুৰ গ্ৰান্স ঠিক আছে এখন ইস্যু কৰিছিলে মনত ৰাখিব কুৱেশ্যনত আহিব কুৱেশ্যনত ভালদৰে আপোনাৰ ক্লিয়াৰিটি হ'ব ঠিক আছে হিউৱেন চাং ফাৰ্ষ্ট কাম টু নালান্দা ইউনিভাৰ্চিটি ঠিক আছে আৰু হিউৱেন চাঙে যেহেতু অসমত আহিছিলে কামৰূপত আহিছিলে কামৰূপৰ বিষয়ে এখন একাউণ্ট লিখি গৈছিলে এখন বুক লিখি গৈছিলে ঠিক আছে সেই বুকখনত কামৰূপৰ সকলো বিৱৰণ কৰি থৈ গৈছিলে আৰু সেই বুকখনৰ নাম হৈছে CUK একদম মনত ৰাখিব কনফিউজ নহব কাৰণ আৰু এটা শব্দ আছে হলালি আৰু হলালিটো কি ভাস্কৰ বৰ্মনে হিউৱেন চাঙক এটা গিফ্ট দিছিলে ঠিক আছে আৰু সেই গিফ্টটোৰ নাম আছিলে হলালি ওকে ভাস্কৰাব্দ started in the year কেতিয়াৰ পৰা ভাস্কৰাব্দ ষ্টাৰ্ট হৈছিলে 594 ঠিক আছে এটো চাওক হোৱাট গিফ্ট ডিড হিউৱেন চাং ৰিচিভড ফ্ৰম ভাস্কৰ বৰ্মন হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা কি মানে গিফ্ট ৰিচিভ কৰিছিলে তামোল পাণ শৰাই গামোচা কি হ'ব পাৰে হলালি ঠিক আছে হলালি এটা টুপি আছিলে কি কেপ অফ স্কিন ৰ'দ আৰু বতাহৰ পৰা ৰক্ষা পাবৰ কাৰণে এই কেপটো গিফ্ট কৰিছিলে গামোচা মাৰি নিদিব ঠিক আছে বহুতে গামোচা মাৰি দিলে হয় নাও নেক্সট কুৱেশ্যন ওকে আৰু কুৱেশ্যন কৰাৰ আগত মই কওঁ যে আমাৰ আৰু কি ডাইনেষ্টি আছিল আমাৰ এনচিয়েন্ট আসামৰ বৰ্মনৰ বিষয়ে পঢ়িলো তাৰপিছত আছিল সালাস্তম্ভা আৰু পালা ডাইনেষ্টি এতিয়া সালাস্তম্ভা ডাইনেষ্টিৰ জাষ্ট ৰুলাৰ কেইজনৰ নাম চাওক সালাস্তম্ভা ফাৰ্ষ্ট তাৰপিছত আহিল শ্ৰী হৰ্ষদেৱা হৰজাৰা বৰ্মন ঠিক আছে বনমালা বৰ্মন দেৱা জয়মালা এণ্ড ত্যাগ সিংহা তাৰপিছত পালা ডাইনেষ্টিৰ ৰুলাৰ কেইজন ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা গোপালা হৰ্ষপালা ধৰ্মপালা জয়পালা হল একদম কোনকেইজন কিং কোনটো ডাইনেষ্টিৰ আছিলে বাছ সেইটো মনত ৰাখক বাকি কাম মই আপোনাক গ্যাৰান্টি দিছো মই কৰাই দিম বাকি ইনফৰমেশ্যন মই আপোনাক মনত ৰখাই দিম ঠিক আছে ওকে এইখিনি আপোনাৰ কাম জাষ্ট নাও ফাৰ্ষ্ট ইলেক্টেড কিং অফ আসাম ৱাজ হু বৰ্মপালা সেইটো ভুল নকৰিব ফাৰ্ষ্ট ইলেক্টেড কিং আৰু ফাৰ্ষ্ট আৰ্লিয়েষ্ট নন কিং এই দুটাৰ মাজত বহুত ডিফাৰেন্স আছে যদি আপোনাক খুদে ফাৰ্ষ্ট ইলেক্টেড কিং হু বৰ্মপালা কোনটো ডাইনেষ্টিৰ আছিলে পালা ডাইনেষ্টি ঠিক আছে এটো মনত ৰাখিব ফাৰ্ষ্ট ইলেক্টেড কিং অফ আসাম ব্ৰহ্মপালা ওকে ফেমাস কালিকা পুৰাণ ওয়াজ ৰিটেন আন্ডাৰ দ্য পেট্ৰজেন্স অফ ধৰ্মপালা ভেৰি ভেৰি ইম্পৰ্টেন্ট কালিকা পুৰাণ ঠিক আছে কাৰ পেট্ৰজেন্সত লিখা হৈছিলে ধৰ্মপালা কোনটো ডাইনেষ্টিৰ আছিলে পালা ডাইনেষ্টি বাস আপুনি এইখিনি বস্তু মনত ৰাখক বাকি মোৰ দায়িত্ব নাও আহক কুৱেশ্যন কৰো সব গম পাব ওকে দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি হু পুষ্য বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মন ওকে হুইচ কামৰূপ কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ চাওক বেটেল অফ কুৰুক্ষেত্ৰ বুলি যেতিয়া কব সেইটো মই কৈছো যে ইহঁতৰ কিমান চনত হৈছিলে কি হৈছিলে তাৰ কোনো এভিডেন্স নাই গতিকে যি কেইটা ডাইনেষ্টি আমি অলৰেডি এইমাত্ৰ পঢ়িলো তাৰ ভিতৰত হ'ব পাৰে জানো নোৱাৰে তেওঁলোক মাইথলজিকেল ৰুলাৰৰ ভিতৰতে হ'ব ঠিক আছে হুইচ কামৰূপ কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত হ'ব পাৰে জানো নোৱাৰে ভাস্কৰ বৰ্মন হ'ব পাৰে জানো নোৱাৰে হয় নাই সৰি ভাস্কৰ বৰ্মন হ'ব পাৰে জানো নোৱাৰে কাৰণ তেওঁ কেতিয়াৰ তেওঁ আমি নন ৰুলাৰ কিমানত আছিলে 4th century পিছত আহিছিলে 544 গতিকে তেওঁ ডাইৰেক্ট আপুনি কেনসেল কৰি দিয়ক থাকিল কোন কেইটা নৰকাসুৰ ভগদত্ত আৰু বজ্ৰদত্ত ঠিক আছে এই তিনিটা থাকিলে তো তাৰ পিছত মই আপোনাক মনত ৰাখিব কওঁ যে এইটো হ'ব আপোনাৰ ভগদত্ত ঠিক আছে মই আপোনাৰ আৰু এটা কোৱেশ্চন আছে তাত এনেকুৱা অকমান ট্ৰিক্স আছে হেতু মই জনাই দিম যে হুইচ কামৰূপ কিং টুক পাৰ্ট ইন বেটেল অফ কুৰুক্ষেত্ৰ হেতু ভগদত্ত যদি ভগদত্তৰ লগত বেলেগ তিনজন আহিলে হয় আপোনাৰ 4th century পিছৰ তিনজন ৰুলাৰ আহিলে হয় তেনেহলে আপুনি তাক কাটি দিলে হয় ঠিক আছে এটো মনত ৰাখক হুইচ কামৰূপ কিং টুক পাৰ্ট ইন দা বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত নাও হুইচ কামৰূপ ৰুলাৰ ব্ৰট কপিলি ভেলি আন্ডাৰ হিজ কন্ট্ৰোল কপিলি ভেলি কোনজন কামৰূপ
ৰুলাৰে তেওঁৰ আন্ডাৰত লৈছিলে সেইটো হ'ব কল্যাণ বৰ্মন ওকে কল্যাণ বৰ্মনে কপিলি ভেলি তেওঁৰ আন্ডাৰত কন্ট্ৰলত লৈছিলে কল্যাণ বৰ্মন গম পালে এতিয়া আপুনি কানেক্ট কৰক কল্যাণ বৰ্মন কোনটো ডাইনেষ্টিৰ আছিলে আৰু সেই ডাইনেষ্টিৰ ৰজা কেইজনৰ ক্যাৰেক্টাৰিষ্টিক্স আপুনি লাহে লাহে পাই গৈ থাকিব ওকে হুইচ কামৰূপ কিং ৰিফাৰ্ড টু এজ ইউ চাই ইন চাইনা চাইনাত কোনজন আমাৰ কামৰূপৰ কিঙক ইউ চাই বুলি জনা হৈছিলে ঠিক আছে সেইজনো হ'ব আপোনাৰ কল্যাণ বৰ্মন ওকে মনত আছে মনত ৰাখিব হুইচ কামৰূপ কিং ৰিফাৰ্ড এজ ইউ চাই ইন চাইনা সেইজনো হ'ল আপোনাৰ কল্যাণ বৰ্মন ওকে কল্যাণ বৰ্মন আমি দুটা পইণ্ট অলৰেডি পাই গলো নাও লাষ্ট ৰুলাৰ অফ সালাস্তম্ভা ডাইনেষ্টি ৱাজ হু ত্যাগ সিংহা ঠিক আছে সালাস্তম্ভা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন হ'ল আপোনাৰ ত্যাগ সিংহা ঠিক আছে মনত ৰাখিব একদম ভালদৰে যিমান পাৰে কোৱেশ্যনবোৰ কৰি যাওক মনত ৰাখি যাওক নোট কৰি গলে আপোনাৰ বেছি কামত আহিব ওকে নাও হু ৱাজ দ্য ফাৰ্ষ্ট কামৰূপ ৰুলাৰ টু পাৰফৰ্ম অশ্বমেধা যজ্ঞ পাৰফৰ্ম কৰা বা অশ্বমেধা যজ্ঞ পতা প্ৰথমজন কামৰূপ ৰুলাৰ কোন আছিল মহেন্দ্ৰ বৰ্মন মহেন্দ্ৰ বাহুবলী হয় না এটা মনত ৰাখিব পাৰিব মহেন্দ্ৰ বৰ্মনে কৰিছিল মহেন্দ্ৰ বৰ্মন কোনটো ডাইনেষ্টি আছিলে বৰ্মন ডাইনেষ্টি ঠিক আছে ফাৰ্ষ্ট ইলেক্টেড কিং অফ আসাম ওকে অলৰেডি কলো ব্ৰহ্মপালা বাট ফাৰ্ষ্ট earliest known king of ancient Assam then this is Mohiranga Danaba ekdom bhul nokoribo pohi sabo elected and was first earliest known king okay elected hole hobo apunar Mohiranga Brahmapala thik ase last ruler of Pala dynasty kun hobo apuni abar idea korok Pala dynasty last ruler kun hobo hetu hobo apunar Joy Pala thik ase Joy Pala is the last ruler okay next question the last ruler of Salastamba dynasty eto ami korilu no Tyag Singha okay now according to Ramayana Amruta Raja was the founder of the kingdom of ki asil Kamrup ne Pragjotishpur edu dun hoy সকলে দুটা ক্যান্সেল কৰিব কিন্তু লাগিব কোড খেলি মেলি কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ বাট ৰামায়ণত তাৰ বিষয় আছিলে এবাৰ চাওক প্ৰথম মই যেটো স্লাইড দিছিলো সেই স্লাইডত লিখা আছে তাৰ পিছত কোৱেশ্চনটো নিজেই কৰক আৰু কমেন্ট কৰি জনাওক নাও the title Kumara Raja was given to Bhaskar Burman okay this sobe jane okay now it is important what is the name of the Huen Sang book that mentions Kamrupa je Huen Sang or kunkhon book ba book khonor naam ki jot কামৰূপৰ বিষয়ে মেনশন আছিল হেখন কি আছিল সি ইউ কি আৰু মনত ৰাখিব নোট কৰি যাও সি ইউ কিত কিহৰ বিষয়ে লিখিছিল যে কামৰূপৰ মানুহে কঁঠাল আৰু নাৰিকলৰ খেতি কৰে এই কোৱেশ্চন আপোনাক দিব পাৰে যে হিউৱেন চাঙৰ বুকত হিউৱেন চাঙৰ একাউন্টত অসমৰ মানুহে বা কামৰূপৰ মানুহে কি খেতি কৰে বুলি কৈছিল তেতিয়া হ'ব আপোনাৰ coconut aru jackfruit kothal aru narikol thik ase now next question okay question to ase Huen Sang mentioned the name of two fruits in his account CUK which the people cultivated of Kamrupa the names of the two fruits are what jackfruit and coconut এই তিনটা একদম নামাৰিব banana ভাইব আৰে banana আছে কোনবা banana ভিতৰতে কোনবা না হ'ব no jackfruit and coconut okay Kalika Puran was written under the patronage of কোন আছিল ধৰ্মপালা ওকে ধৰ্মপালা Kalika Puran কেও ধৰ্ম কৰিছিল ন বাস এনে অলপমান মনত ৰাখিব ট্ৰাই কৰিব এটো মই ভাল বুদ্ধি দিয়া নাই যিমান পাৰে পঢ়িব কিন্তু কেতিয়াবা অলপ সলপ এনেকা মনত ৰাখিব ট্ৰাই কৰিব the name of the painting that Bhaskar Burman sent to Horsa so eto question পঢ়িব the name of painting that Bhaskar Burman sent to Horsa kun nalage tia ahim lahe porim thik ase okay hetu hobo apunar pat aru tulika monot rakhibo dei holali nohoy holali to ki asile cape of skin CUK ki asile apunar account khonor nam tar pasot indulekha ki asile are Raja Ravi Burmar ekhon famous painting thik ase ekhon ene di dise mari ni dibo pat aru tulika thik ase question to pঢ়ক okay now who shifted his capital city to Kamrupa Nagar কোনে কৰিছিলে ঠিক আছে এটো এটা হোমৱৰ্ক যাওক স্লাইডত পাব পিছত মই এড কৰিছো
তাত গৈ ফালে কৰিব ঠিক আছে হু শিফটেড হিজ কেপিটেল সিটি টু কামৰূপ নগৰ দিস ইজ দ্য হোমৱৰ্ক নাও ঠিক আছে ওকে আজি পাৰ্টত আমি এইখিনি কৰিলো এইখিনিতে আমি আপুনি থুলমূল এটা আভাস পালে যে আমাৰ অসমৰ এনচিয়েন্ট হিষ্ট্ৰীৰ বিষয়ে আমি নেক্সট পাৰ্টত এনচিয়েন্ট হিষ্ট্ৰী কমপ্লিট কৰি দিম আৰু এমচিকিউ কৰিম আৰু যিমানটা ডাইনেষ্টি আছে সকলোৰ বিষয়ে আপোনালোকে অলপ চলপ গম পাব আৰু লগতে আমাৰ কিছুমান এনচিয়েন্ট প্লেচ আছে মঠ মন্দিৰ আছে ঠিক আছে সেইখিনি পঢ়িব বাকি আছে আৰু এটা ক্লাছত কমপ্লিট আমাৰ আসাম হিষ্ট্ৰী শেষ হৈ যাব ধন্যবাদ গুড নাইট